টিংখাঙৰ শৈক্ষিক দিশৰ বাবে ঐতিহাসিক দিন একেদিনাই তিনিখনকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন আধাৰশিলা স্থাপন মন্ত্ৰী বিমল বৰা। টিংখাঙৰ শৈক্ষিক দিশৰ বাবে এক ঐতিহাসিক দিন একেদিনাই টিংখাং সমষ্টি তিনিখনকৈ বিদ্যালয়ৰ উন্নতমানৰ নতুন ভৱন নিৰ্মাণৰ কাম শুভাৰম্ভ। টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যৰ শুভাৰম্ভণি কৰিলে কেবিনেট মন্ত্ৰী বিমল বৰাই। কেন্দ্ৰীয় চৰকাৰৰ NESIDS OTRI আঁচনিৰ অধীনত অসম চৰকাৰে 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব নতুন ভৱন। আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰি মন্ত্ৰী বিমল বৰাই টিংখাঙৰ বাবে আজি এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা কাৰ্যসূচীৰ পিছতে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই। আজি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা নৱ গৃহ নিৰ্মাণৰ ভূমি পূজন আধাৰশিলা অনুষ্ঠিত হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনত যিসমূহ পুৰণি গৃহ 50 বছৰ 75 বছৰ অতিক্ৰম কৰা বিদ্যালয় গৃহ আছে, সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি এক শক্তিশালী শৈক্ষিক আন্তঃগাঁথনিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 8 কোটি টকা ব্যয় সাপেক্ষে G+1 এক নৱনিৰ্মিত গৃহ আমাৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুমোদন পাবলৈ সক্ষম হৈছে আৰু আজি সকলো ৰাইজৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী স্থানীয় ৰাইজ সকলোৰে উপস্থিত আমি আজি আধাৰশিলাৰ ভূমি পূজন কৰোঁ। আমাৰ সমষ্টিত 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নতুনকৈ নিৰ্মাণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এখন ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন বামুণবাৰী টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিওখনে ইতিমধ্যে আমি প্ৰশাসনিক অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু আজি বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰো প্ৰায় কিমান টকা এইটো 2 কোটিমান টকাৰ আমি আন্তঃগাঁথনি নিৰ্মাণৰ কাম আজি আৰম্ভ কৰিম।